বিচাৰিছোঁ যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ ৰেচন কাৰ্ড বনাব পাৰিব, আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন আৰু আপোনালোকৰ সেই ৰেচন কাৰ্ডত আপোনালোকৰ নাম আছেনে নাই আপোনালোকে কেনেকৈ জানিব। সম্পূৰ্ণ প্ৰচেছ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে তাৰ নতুনকৈ ৰেচন কাৰ্ড বনাবলৈ আপোনালোকে কেনেকৈ আবেদন কৰিব সকলোখিনি ডিটেইলছ আপোনালোকে বুজি পাব। প্ৰথম কথা হৈছে চাওক, আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড বনাবলৈ ইতিমধ্যে চৰকাৰে যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ ক্ৰমে আপোনালোকৰ ই শ্ৰম কাৰ্ড থাকিব লাগিব। এইটো হৈছে ই শ্ৰম কাৰ্ড, আপোনালোকে এনেকৈ ই শ্ৰম কাৰ্ডটো আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। যদি ই শ্ৰম কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে। এতিয়া প্ৰথম কথা হৈছে যে আবেদন আপোনালোকে ক'ত কৰিব আৰু আপোনালোকৰ লিষ্টত নামটো আছেনে নাই আপোনালোকে কেনেকৈ চাব। এতিয়া প্ৰথম কথা হৈছে চাওক, ইতিমধ্যে চৰকাৰে যিটো ঘোষণা কৰিছে, যিটো অৰ্ডাৰ কপি দিছে, যিটো নটিফিকেশ্যন জাৰি কৰিছে, সেইটো অনুসৰি আপোনালোকে যদি ই শ্ৰম কাৰ্ড বনাইছিলে আৰু এই ই শ্ৰম কাৰ্ডটো চাওক ধুনীয়াকৈ তাত স্পষ্টকৈ লিখা আছে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত যদি আপোনালোকে ই শ্ৰম কাৰ্ড বনোৱা আছিলে, সেই ই শ্ৰম কাৰ্ড বনোৱা মানুহখিনিয়েহে এই নতুনকৈ এতিয়া ৰেচন কাৰ্ড লাভ কৰিব আৰু সেই মানুহখিনিয়ে ইতিমধ্যে এই ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰি আছে। আপোনালোকে এতিয়া আপোনালোকৰ এই ৰেচন কাৰ্ড বনাবলৈ আপোনালোকৰ সেইটো লিষ্টত নাম আছেনে নাই সেইটো আপোনালোকে চাবলৈ প্ৰথমতে আপোনালোকে যাব লাগিব আপোনালোকৰ যিটো ছাপ্লাই অফিচ আছে বা অথবা আপোনালোকৰ যিটো বহুমুখী আছে তাত আপোনালোকে যাব লাগিব। তাত গৈ প্ৰথমতে আপোনালোকে চেক কৰি চাওক তাত আপোনালোকৰ নাম আছেনে নাই। যদি আপোনালোকে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত যদি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ই শ্ৰমৰ কাৰণে তেতিয়াহ'লে আপোনালোকৰ নাম থাকিবই 100%। যদি নাম আছে তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ যিটো চি ফৰ্ম আছে আপোনালোকে এই চি ফৰ্মটো ওলাই নিব। চি ফৰ্মটোৱে আপোনালোকে গোটেইখিনি আপোনালোকে কমপ্লিট ফিল আপ কৰি পেলাই তাত ফটো, আধাৰ কাৰ্ড, ই শ্ৰম কাৰ্ড যিখিনি ডকুমেণ্টছ লাগে এই ডকুমেণ্টছ সহ আপোনালোকে ফিল আপ কৰি আপোনালোকে বহুমুখী হওক বা আপোনালোকৰ ছাপ্লাই অফিচ যি আছে তাতে আপোনালোকে জমা দিব, তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড হৈ যাব। ইয়াৰ বাহিৰে আপোনালোকে বেলেগ একো ডকুমেণ্টছৰ প্ৰয়োজন নাই। আপোনালোকে এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কাৰণ বহুতে এটা কনফিউজ হৈ আছে যে তেওঁলোকে আমি আবেদন কৰিব পাৰিম নে নাই, কেনেকৈ আমি ৰেচন কাৰ্ড বনাব পাৰিম। এতিয়া চাওক ইয়াত উল্লেখ কৰা অনুসৰি যিটো নটিফিকেশ্যন দিছে, নটিফিকেশ্যন অনুসৰি আপোনালোকে প্ৰথমতে ৰেচন কাৰ্ডটো বনাবলৈ আপোনালোকৰ ই শ্ৰম কাৰ্ডটোৰ প্ৰয়োজন আৰু সেই ই শ্ৰম কাৰ্ডত যদি 2021 চনৰ পৰা 23 চনৰ ভিতৰত যদি ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছে তেতিয়া অট'মেটিকলি আপোনালোকৰ লিষ্টটো ইতিমধ্যে আপোনালোকৰ যি বহুমুখী আছে বা ছাপ্লাই অফিচ আছে তাতে আহি আছে, তাতে লিষ্টটো ইতিমধ্যে আহি গৈছে, আপোনালোকে তাতে চেক কৰি চাব পাৰে। যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰক, আছে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকে আবেদন কৰিব পাৰে। যদি আপোনালোকে নাম নাই তেতিয়াহ'লে আপোনালোকে নতুনকৈ আপোনালোকে ই শ্ৰম কাৰ্ড বনাব লাগিব। এতিয়া চাওক নতুনকৈ ই শ্ৰম কাৰ্ড বহুত মানুহে বনাইছে বৰ্তমান, কিন্তু যেতিয়া নতুনকৈ ই শ্ৰম কাৰ্ড বনাই লৈ যেতিয়া অফিচলৈ গৈছে তাত গৈ তেওঁলোকৰ নামসমূহ নাইকিয়া হৈ গৈছে, কাৰণ নাম নাই। কাৰণ নতুনকৈ যিসমূহ মানুহে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকৰ নাম নাথাকে। গতিকে আপোনালোকে সেইকেইজনে কেনেকৈ বনাব। এতিয়া চাওক এইটো ইতিমধ্যে এটা নটিফিকেশ্যন আৰু এটা জাৰি কৰিছে বা অফিচৰ পৰা যিটো ইনফৰমেশ্যন পাওঁ সেই অনুসৰি যদি 15 আগষ্টৰ পিছত হয়তো এই মানুহখিনিৰ নাম আহি যাব পাৰে বা অফিচিয়েলি সেইখিনি কিছুমান কথা আছে আপোনালোকে জনাব নোৱাৰোঁ ভিডিঅ'ত, আপোনালোকে সেইখিনি মেনেজ কৰি ল'ব, তেতিয়া হয়তো আপোনালোকে নতুনকৈ ৰেচন কাৰ্ডটো বনাব পাৰিব। কাৰণ নতুনকৈ ৰেচন কাৰ্ড বনাবলৈ আপোনালোকে কোনো অনলাইনত আবেদন কৰিব নালাগে। আপোনালোকৰ যিটো অফলাইন ফৰ্ম আছে, চি ফৰ্ম আছে, এই চি ফৰ্মটো আপোনালোকে ল'ব, তাৰ লগত যি ই শ্ৰম কাৰ্ড আছে ই শ্ৰম কাৰ্ডটো দিব, তাৰপিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডটো কম্পালচৰি, তাৰ লগত ফটো যিখিনি আছে আৰু বাকী যিখিনি ডকুমেণ্টছ বিচাৰি আছে সেই ডকুমেণ্টছ সহ আপোনালোকে ফিল আপ কৰি আপোনালোকে ডাইৰেক্ট নিজে গৈ আপোনালোকে বহুমুখী বা ছাপ্লাই অফিচত আপোনালোকে জমা দিব পাৰে, তেতিয়া আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড হৈ যাব। ইয়াৰ বাহিৰে আপোনালোকে আৰু একো কৰিব নালাগে আৰু আপোনালোকৰ কৰিবলৈ ইয়াত বিশেষ একো নাই। এইখিনি জাষ্ট আপোনালোকে ধুনীয়াকৈ ফৰ্মটো ফিল আপ কৰিব, ডকুমেণ্টছ সহ আপোনালোকে জমা দিব, তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ড হৈ যাব। ধন্যবাদ।